অল ইন্ডিয়া ইউথ কংগ্ৰেছৰ নেতা মিতেন্দ্ৰ সিং, অল আসাম ইউথ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম, তেওঁলোকৰ নেতৃত্বত জাতি বচক মাটি বচক শীৰ্ষক এক পদযাত্ৰা ধেমাজিৰ পৰা আৰম্ভ হৈছিল। উত্তৰ অসমৰ উজনি অসমৰ বিভিন্ন জিলাত কৃতকাৰ্যৰে সমাপন হোৱাৰ পাছত মাজুলী আদি বিভিন্ন ঠাইত সমাপন হোৱাৰ পাছত যোৱাকালি বৰাক ভেলীত এই পদযাত্ৰা হোৱাৰ পাছত আজি নগাঁও আহি পালেহি, কালি হোজাই আহি পাব, তাৰপিছতে ৰঙিয়াকে আদি কৰি বিভিন্ন ঠাইলৈ যাব। এতিয়া আমাৰ কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে গোটেই জাতিটোৰ পৰা মাটি কাঢ়ি লৈ গৈছে, তেওঁ যেনেকৈ আজি কাৰ্বি আংলঙৰ ৬০,০০০ বিঘা মাটি আজি আদানী আম্বানীক এটকাৰ দৰত যিটো বাজি দিছে, সেই মাটি বচাবৰ কাৰণে, জাতিক বচাবৰ কাৰণে বিভিন্ন যি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই সুকাৰ্য কৰি আছে, তাৰ বিষয়ে সজাগ কৰিবৰ কাৰণে আজি এই পদযাত্ৰা আৰম্ভ হৈছে। আৰু এই পদযাত্ৰাৰ যোগেদি ৰাইজ আজি সজাগ হৈছে। আপোনালোকে ভাবিব নোৱাৰে, য'ত বিজেপিৰ বিধায়ক আছে, য'ত বিজেপি আপোনাৰ শক্তিশালী, সেই ঠাইতো ৰাজপথলৈ ৰাইজ ওলাই আহিছে। আজি কাৰ্বি আংলঙতো আপোনালোকে দেখিছে মহিলাসকল ৰাজপথলৈ ওলাই আহিছে। গৌৰৱ গগৈ ডাঙৰীয়া যোৱাৰ লগে লগে সিদিনা মৰাণত যেতিয়া গৈছে, তেতিয়াও আপোনাৰ মানুহ ওলাই আহিছে। বিহপুৰীয়াতো আপোনাৰ দেখিছে অজস্ৰজন লোক ওলাই আহিছে। ৰঙিয়াতো আপোনালোকে দেখিছে অজস্ৰজন লোক ওলাই আহিছে। বঙাইগাঁওতো কোচৰাজবংশী লোকসকলৰ পৰা আদি কৰি সকলো ওলাই আহিছে। যোৱাকালি বৰাকত যাওঁতে বঙালী হিন্দু মানুহখিনিয়ে কৈছে, আমাক এইবাৰ যিমান অন্যায় আমাৰ বৰাক ভেলীত বঙালী হিন্দু মানুহখিনি হিমন্ত বিশ্ব শৰ্মাই কৰিছে, কোনোদিন কৰা নাই। আজিও আপোনালোকে দেখিছে কেৱল আমি এটা চিম্বলিক এই পদযাত্ৰা কৰিবলৈ খোজোতেই আজি প্ৰত্যেকটো ঠাইৰ পৰা অজস্ৰজন যুৱক আহি এই পদযাত্ৰাত অংশগ্ৰহণ কৰি আছে। আপোনালোকৰ জড়িত সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। देखिए, सिंपल है, आसाम के जो मुख्यमंत्री हैं वो सिर्फ जाति और माटी के नाम पे आसाम की माटी को छीनने का काम कर रहे हैं और यहाँ के ट्राइबल SC ST को लड़ाने का काम कर रहे हैं। कोई दर्जा मांग रहा है, कोई दर्जा नहीं मांग रहा है। सवाल यह है कि आसाम के अंदर धर्म के नाम पे लड़ाई, आसाम के अंदर जाति के नाम पे लड़ाई, जो 10 साल में बढ़ावा मुख्यमंत्री जी ने दिया है, किसी और ने नहीं दिया है। आसाम के लोगों को रोजगार की जरूरत है, आसाम के किसानों को खाद बीज की जरूरत है, आसाम के लोगों को इंडस्ट्री की जरूरत है और आसाम के व्यापारियों को निजात चाहिए अडानी अंबानी से। क्या आसाम के व्यापारी नहीं है क्या जमीन देने के लिए? क्या आसाम में व्यापारी कम है क्या? लेकिन वो देनी ही अडानी अंबानी को है। तो ये जाति और माटी बचाओ की यात्रा हमारे प्रदेश अध्यक्ष जुबेर ने निकाली है और हमारी कोशिश है कि आसाम के कोने कोने तक ये बताया जाए कि भाजपा की कथनी और करनी में अंतर है। और ये जो राम नाम का ढिंडोरा पीटते हैं ना, ये राम भगवान के चरित्र के आसपास भी नहीं है, क्योंकि इनकी सोच रावण की है। क्योंकि रावण ने तोड़ने का काम अहंकार में किया था और प्रभु राम ने जोड़ने का काम किया था। तो आसाम को तोड़िए मत, जोड़ने का काम करिए।